Hello everyone, welcome to Competition Care Newspaper Made Simple series. আজি এই ভিডিঅ'টোত আমি ডিসকাস কৰিবলৈ ওলাইছো 25th of January 2024 কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ টপিকস যিখিনি আমাৰ আগন্তুক APSC 2024 প্ৰিলিমছৰ বাবে কিছু সহায় হ'বলৈ গৈ আছে। গতিকে আমি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ওকে, ক্ৰেশ কোৰ্সৰ বিষয়ে মই আৰু বিশেষ নকওঁ আপোনালোকক। এই নাম্বাৰ দুটাত কল কৰিলে আপোনালোকে সবিশেষ ডিটেইলছ পাই যাব, ঠিক আছে। আৰু বেছি লেট কৰি থাকিব নালাগে, এক্সাম একেবাৰে ওচৰ চাপি আহিছে। আপোনালোকে শীঘ্ৰে জয়েন কৰি পেলাই যিসকলক প্ৰয়োজন আছে, ভাবিছে যে অকণমান গাইডেন্স লাগে আমাক, তেখেতসকলে আমাৰ এই কম্পিটিশ্যন কেয়াৰৰ ক্ৰেছ কোৰ্সটোত জয়েন কৰিব পাৰিব ডেফিনেটলি, ঠিক আছে। গতিকে সোনকালে আপোনালোকে জয়েন কৰক। আমাৰ ক্লাছেছবোৰ চলি আছে ৰেগুলাৰ বেচিছত, ঠিক আছে। আৰু যিখিনি ৰেকৰ্ডেড ফৰ্মত ক্লাছ আছে আপোনালোকে পাই যাব। যদি আপোনালোকে এতিয়া লেটকৈ জয়েন কৰিলে কোনো অসুবিধা নহয়, ক্লাছেছবোৰ মিছ নহয়, আপোনালোকে ৰেকৰ্ডেড ফৰ্মত ক্লাছেছখিনি পাই যাব, ঠিক আছে। গতিকে তাৰ লগত এডিশ্যনেল যিখিনি কণ্টেণ্ট পাব লাগে সেইখিনি পাবই আপোনালোকে, ঠিক আছে। সেইটোতো কোনো চিন্তা কৰিব নালাগে। লগতে টেষ্ট চিৰিজটোৰ কথা মই বাৰ বাৰ কৈ আছোঁ। যিসকলে ভাবিছে যে আমি ক্ৰেছ কোৰ্স নলওঁ, আমি চেল্ফ প্ৰিপাৰেশ্যনে কৰিম, কৰিব পাৰে, কোনো অসুবিধা নাই। কিন্তু চেল্ফ প্ৰিপাৰেশ্যনত আমাক ইভালুৱেশ্যনটো লাগিব, হয়নে? আমাৰ প্ৰিপাৰেশ্যনটো কোনটো ষ্টেজত আছে আৰু কেনেকুৱা হৈ আছে আমাৰ ৰিভিজনবোৰ, সেইবোৰ টেষ্ট কৰিবৰ কাৰণে আমাক টেষ্ট চিৰিজটো খুবেই দৰকাৰ হয়, ঠিক আছে। গতিকে যিসকলে নিজৰ চেল্ফ প্ৰিপাৰেশ্যন কৰি আছে, বহুত ভাল কথা, তেখেতসকলে এটলিষ্ট টেষ্ট চিৰিজটো জয়েন কৰি লওক। জয়েন কৰি আমাকে টেষ্টকেইটা দিয়ক, দিলে গম পাব আমাৰ 18 জানুৱাৰীৰ পৰা টেষ্টবোৰ আমাৰ ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে। আৰু আমাৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে সেইটো বস্তু পাই যাব, এক্সেছটো। যেতিয়া জয়েন কৰিব আপোনালোকক এক্সেছটো দি দিয়া হ'ব। তাত আমাৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে অনলাইন মোডত দিব পাৰে। আৰু যদি বিচাৰিছে যে আমি চেণ্টাৰত আহি পেলাই এক্সামটো দিম, সেইটোও পাৰিব, কোনো অসুবিধা নাই। খালি আপুনি যেতিয়া আহে আমাক এদিন আগত জনালে হ'ল, অফিচত ফোন কৰি পেলাই। নাম্বাৰ দুটা আছে তলত, যিকোনো নাম্বাৰ ফোন কৰি পেলাই জনালে হ'ল যে মই অফলাইনত এক্সাম দিব বিচাৰিছোঁ, তেতিয়া আপোনালোকৰ কাৰণে OMRত এৰেঞ্জ কৰি দি দিয়া হ'ব, ঠিক আছে। আৰু যিসকলে ঘৰত দিম বুলি ভাবিছে তেখেতসকলকো মই কওঁ, আপোনালোকে OMR শ্বীট লৈ পেলাই কাইণ্ডলি প্ৰেক্টিছ কৰক, ঠিক আছে। এনেকুৱা গোল চাৰ্কলবোৰ আপোনালোকৰ কৰোঁতে অকণ সময় লাগিব, হয়নে নহয়? গতিকে এই বস্তুবোৰ অকণমান প্ৰেক্টিছ কৰিলে ভাল হয়। ফাৰ্ষ্ট টাইম যোনে দি আছে তেখেতসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। অ'কে, চ' যোৱাকালি আমি টপিকটো কৰিছিলোঁ A23A। সেইটো অভিয়াছলি কি হয়, আইচবাৰ্গ হয়। যিসকলে টপিকটো চাইছে তেওঁলোকে আৰামছে এইটো আনচাৰটো কৰিব পাৰিছে, হয়নে? ঠিক আছে, এইবোৰ ইম্পৰ্টেণ্ট টপিক হয়। দেন মেঘালয় প্লেটুৰ ওপৰত এটা কুৱেশ্যন দিছিলোঁ, সেইটো আনচাৰটো হ'ব অপশ্যন ডি, ইণ্ডিয়ান পেনিনচুলাৰ পাৰ্ট হয় মেঘালয় প্লেটুটো, ঠিক আছে। আৰু নৰ্থ ইষ্টৰ জিঅ'গ্ৰাফিখিনি অকণমান চাব লাগিব, ডেফিনেটলি কুৱেশ্যনছ আহিব তাৰ পৰা। নৰ্থ ইষ্টটো আমাৰ ইম্পৰ্টেণ্ট হয়, যদিও তেওঁলোকে কৈছে যে আছামৰ পৰা আমি 33% বা 35% কুৱেশ্যন সুধিম বুলি, বাট নৰ্থ ইষ্টটো আমি স্কিপ কৰিব নোৱাৰোঁ, ঠিক আছে। নৰ্থ ইষ্টৰ পৰা এভৰি ইয়েৰ কুৱেশ্যন আহি আছে, এইবাৰো আহিব। গতিকে নৰ্থ ইষ্টৰ জিঅ'গ্ৰাফি বা আমাৰ ট্ৰাইবছ এণ্ড ফেষ্টিভেলছখিনি মই আপোনালোকক কৈছিলোঁ, প্ৰমিছ কৰিছিলোঁ, এইটো মই একদম শীঘ্ৰেই দি আছোঁ, ঠিক আছে। সেইটো আৰু আছামৰ স্কিমছখিনি অতি শীঘ্ৰে আহি আছে। মই বস্তুখিনি অকণমান মিলাই আছোঁ খালি। চ' এইটো উইকতে মষ্ট প্ৰবলি মই আপোনালোকক এটা ভিডিঅ' বনাই পেলাই দি দিম, হ'ব। গতিকে যিহেতু প্ৰমিছ কৰিছিলোঁ, মই প্ৰমিছটো ব্ৰেক কেতিয়াও নকৰোঁ। গতিকে ট্ৰাইবছ এণ্ড ফেষ্টিভেলছখিনি লগতে আৰু কিবা এটা এডিশ্যনেল কণ্টেণ্ট মই তাত দি দিম, ঠিক আছে। সেইটো ভিডিঅ'টো মই ইয়াত ইউটিউবতে দি দিম আপোনালোকৰ কাৰণে। আৰু PPTটো মই ভিডিঅ'টো পাব্লিছ হোৱাৰ পিছত মই আপোনালোকক যেনেকৈ NMSৰ PPTটো দি আছোঁ, তেনেকুৱাকৈ আপোনালোকক গ্ৰুপত মই শ্বেয়াৰ কৰি দিম, হোৱাটছএপ, টেলিগ্ৰাম আৰু আমাৰ ৱেবছাইটতো আপোনালোকে পাই যাব, ঠিক আছে। অ'কে, গতিকে এই নৰ্থ ইষ্টৰ বস্তুখিনি আমি অকণমান চাব লাগিব, ঠিক আছে। এভৰি ইয়েৰ কুৱেশ্যন আহি আছে। চ' ফাৰ্ষ্ট টপিকটো হ'ল জননায়ক কৰ্পূৰী ঠাকুৰ। এখেত কোন হয় আমি অকণমান আলোচনা কৰোঁ। নামটো কিয় আহিছে? দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট ৰিচেণ্টলি posthumously awarded Bharat Ratna, the nation's most prestigious civilian honor, to Karpuri Thakur on the occasion of his 100th birth anniversary. গতিকে আমি কি গম পালোঁ যে কৰ্পূৰী ঠাকুৰক এই বছৰৰ বাবে কি দিয়া হৈছে, ভাৰত ৰত্ন বঁটাটো দিয়া হৈছে। গতিকে এই বঁটাবোৰ ইম্পৰ্টেণ্ট হয়, কোনে কি পাইছে সেইবোৰ সোধে। যেনেকৈ নবেল প্ৰাইজকেইটা বহুত ইম্পৰ্টেণ্ট হয়, মই কভাৰ কৰিছিলোঁ NMSত। যিসকলে চোৱা নাই তেখেতসকলে পুৰণা ভিডিঅ'ছখিনি চাই লওক আৰু PPTটো ডাউনলোড কৰি লওক। মই তাত নবেল প্ৰাইজকেইটা গোটেইকেইটা কৈ দিছিলোঁ, হয়নে? আৰু সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। তাৰ পৰা কোনটো সোধে আমি নাজানো। নবেল পিছ প্ৰাইজো সুধিব পাৰে, নবেল প্ৰাইজত মেডিচিন কোনে পাইছে সেইটো সুধিব পাৰে, কেমেষ্ট্ৰিত কোনে পাইছে সেইটো সুধিব পাৰে। গতিকে কোনটো সোধে আমি নাজানো, গোটেইকেইটা চাব লাগিব, হয়নে? মই কভাৰ কৰি দিছোঁ, আপোনালোকে প্ৰিভিয়াছ ভিডিঅ'ত চালে পাই যাব এইখিনি,
ওকে সো গতিকে ভাৰতৰত্ন কাক দিয়া হৈছে এবাৰ কৰ্পূৰী ঠাকুৰক তেখেতৰ 100 সংখ্যক যিটো বাৰ্থ এনিভাৰ্সাৰী আছে সেই অকেজনত তেওঁক দিয়া হ'ব ঠিক আছে আৰু পোষ্টমাছলি মানে মই কৈছো আগতে তেখেতৰ ইতিমধ্যে মৃত্যু হৈ গৈছে গতি মৃত্যুৰ পিছত যদি কাৰোবাৰ কোনো ব্যক্তিক আমি কিবা এৱাৰ্ড দিও হেতু পোষ্টমাছলি দিয়া বুলি কোৱা হয় হয়নে হু ইজ কৰ্পূৰী ঠাকুৰ কি কাৰণে তেখেতক দিয়া হল তেখেত আছিলে বহুত বেছি মহাত্মা গান্ধীৰ ফলোৱাৰ বুলি আমি ক'ব পাৰো লগতে সত্যেন্দ্ৰ নাৰায়ণ সিনহা তেওঁ মহাত্মা গান্ধী আৰু সত্যনাৰায়ণ সিনহাৰ পৰা যথেষ্টখিনি তেওঁ ইনফ্লুৱেঞ্চ হৈছিলে হয়নে জয়েন অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেশ্যন ডিউৰিং স্কুলছ গতিকে তেওঁ কি কৰিলে অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেশ্যনত তেওঁ জয়েন কৰিছিলে দেন পাৰ্টিচিপেটেড ইন কুইট ইণ্ডিয়া মুভমেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে চ' তেওঁ পাৰ্টিচিপেট কৰিছিলে ক'ত কুইট ইণ্ডিয়া মুভমেণ্ট যিটো 1942ত গান্ধীজীয়ে লঞ্চ কৰিছিলে হয়নে ঠিক আছে চ' মই এটা কুৱেশ্যন আপোনালোকক সুধিব বিচাৰোঁ কমেণ্ট ছেকশ্যনত যে মহাত্মা গান্ধীয়ে 1942 যিটো কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ কৰিছিলে কোনটো জেগাৰ পৰা কৰিছিলে প্লেচটো মোক কমেণ্ট ছেকশ্যনত জনালে হ'ল ঠিক আছে এতিয়া কথাটো হ'ল কি এটা কথা মই জাষ্ট আপোনালোকক কৈছোঁ আৰু বেয়া নাপাব এইটো কথাটো শ্বেয়াৰ কৰাৰ কাৰণে কমেণ্ট ছেকশ্যনৰ কথাটোক লৈ পেলাই মই একচুৱেলি মানে বস্তুটো ক'ব বিচাৰিছোঁ যোৱাকালি এজন ষ্টুডেণ্টে কমেণ্ট দিছে মানে যে তেখেতে কৈছে যে আপুনি ইম্পৰ্টেণ্ট বস্তুবোৰ নিজে কিয় নকয় মানে কমেণ্টত আমাক জনাব দিয়ে যাৰ কাৰণে আমাৰ সময়বোৰ বেছিকৈ মানে গৈ আছে মানে সাৰ্চ কৰোঁতে বা আমাৰ যিখিনি বস্তু আপুনি খুদে এইখিনি বিচাৰি উলাওঁতে আমাৰ সময় অকমান বেছিকৈ গৈ আছে সো এই ক্ষেত্ৰটোত মই আপোনালোকক এটা বস্তুৱে ক'ব পাৰোঁ যে মই কমেণ্ট ছেকশ্যনত মানে আপোনালোকক কমেণ্ট কৰিব দিয়াৰ উদ্দেশ্য এইটো নহয় যে মই বস্তুটো বিচাৰিবৰ কাৰণে টান পাইছোঁ এইটো আপোনালোকক বিচাৰিব দিছোঁ সেইটো পাৰপাছ নহয় মোৰ এই সিভিল সাৰ্ভিসৰ যিটো প্ৰিপাৰেশ্যন ন সেই প্ৰিপাৰেশ্যনটো কেতিয়াও স্পুন ফিটিং হ'ব নোৱাৰে মানে ঠিক আছে মই গোটেইখিনি বস্তু আপোনালোকক খুৱাই দিলোঁ আপোনালোকে খাই দিলে সেইটো বস্তু সিভিল সাৰ্ভিসৰ প্ৰিপাৰেশ্যনত নহয় কাৰণ কি ইয়েছ যদিও এটা চিলেবাছ আছে ডেফিনিট চিলেবাছ আছে তথাপিও আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ ক'ৰ পৰা কুৱেশ্যনছ আহে হয়নে যিসকলে সিভিল সাৰ্ভিসৰ প্ৰিপাৰেশ্যন লাষ্ট 1 মান্থ বা এবছৰৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে এইটো বস্তু ভালকৈ উপলব্ধি কৰিছে বা বুজি পাইছে যে কেতিয়াও কোনো বস্তু এজন মানুহে কৰাই দিব নোৱাৰে সিভিল সাৰ্ভিসৰ প্ৰিপাৰেশ্যনৰ কথা কৈছোঁ মই বিশেষকৈ বেলেগ এক্সামবিলাকৰ কথা মই নকওঁ বাৰু তো এই সিভিল সাৰ্ভিসৰ এক্সামটো এনেকুৱা হয় যে কালেক্টিভ এফৰ্ট লাগিব মই কিবা এটা বস্তু আপোনালোকক ডেলিভাৰী দিছোঁ আপোনালোকক ইন ৰিটাৰ্ণত আপোনালোকে অকণমান আপোনালোকৰ নিজৰ এফৰ্টটো দিব লাগিব তাৰপিছত যিটো আমাৰ এটা মানে নলেজ হ'ব সেই নলেজটো কিন্তু আমাক বহুত হেল্প কৰিব ঠিক আছে গতিকে কমেণ্ট ছেকশ্যনত মই জনাব দিয়া মানে কি আপোনালোকে কুইট ইণ্ডিয়া মুভমেণ্টটো মই এতিয়া সুধিছোঁ যে আপোনালোকে জনাব লাগে যে ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলে গান্ধীজীয়ে চ' সেই বস্তুটো যেতিয়া চাৰ্চ কৰিব আপোনালোকে কৰোঁতে আপোনালোকে প্লেচটো নামটো পাই গ'ল লগতে এক্সট্ৰা কিবা নহয় কিবা এটা ইনফৰমেশ্যন আপোনালোকে পাবই পাব হয়নে চ' সেই বস্তুটো এক্সট্ৰা যে নলেজটো আপুনি পালে হয়নে সেই পোৱা নলেজটো আপোনালোকক বহুত হেল্প কৰিব ইন প্ৰিলিমছ এণ্ড মেইনছ আৰু প্ৰিলিমছত বিশেষকৈ MCQs হয় হয়নে গতিকে তাত আমাক এক্সট্ৰা নলেজে বহুত হেল্প কৰে মই ক'লোঁ এইটো পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই কৈছোঁ বহুত বেছি হেল্প কৰে চ' এইটো আপোনালোকে একদম বেয়া পাব নালাগে যে মই কিবা এটা বস্তু মানে আপোনালোকক কণ্টেণ্টটো দিব বিচাৰা নাই সেইটো কাৰণে কমেণ্ট ছেকশ্যনত জনাব দিছোঁ সেইটো একেবাৰে নহয় হ'ব আৰু বাকী কমেণ্ট আপোনালোকে চাবচোন পিংকু বড়ো কিৰণময় শইকীয়া এনেকৈ বহুত কেইজনমান কেণ্ডিডেট আছে তেওঁলোকৰ কমেণ্টবোৰ চাবচোন মই যিটো কুৱেশ্যনে সোধোঁ সেইটো কুৱেশ্যনৰে তেওঁলোকে আনচাৰ্ছ দিছে ইমান ডাঙৰ ডাঙৰকৈ কমেণ্টবোৰ তেওঁলোকে দিয়ে প্ৰত্যেকটো বস্তুৱে দিছে লগতে যদি কেতিয়াবা পাৰে এডিশ্যনেল ইনফৰমেশ্যনো দিছে চ' সেই বস্তুটো তেওঁলোকৰ লগত কথা পাতিবচোন কেতিয়াবা কিমান হেল্প হৈছে তেওঁলোকে ক'ব পাৰিব এইটো বস্তু ঠিক আছে চ' একদম নিগেটিভলি ল'ব নালাগে ঠিক আছে আমি এই প্ৰিপাৰেশ্যনটো মিলি কৰিব লাগিব অকলে ময়ো নোৱাৰোঁ অকলে আপুনিও নোৱাৰে মিলি পেলাই যেতিয়া আমি কৰিম বহুত ধুনীয়া এটা প্ৰিপাৰেশ্যন হৈ যাব আমাৰ ঠিক আছে অ'কে চ' সেইটো কাৰণে কথাটো ক'ব লগা আছিলে মই কৈ দিলোঁ সেইটো কাৰণে আপোনালোকে জাষ্ট আলোচনা কৰিছোঁ মই বেয়া নাপাব সেইটো লৈ ঠিক আছে অ'কে দেন পষ্ট ইণ্ডিপেণ্ডেঞ্চ কেৰিয়াৰটো আমি অকণমান চাওঁ প্ৰি ইণ্ডিপেণ্ডেঞ্চত চালোঁ আমি তেওঁ মহাত্মা গান্ধীৰ বহুত এটা ইনফ্লুৱেঞ্চাৰ হৈছিলে ফলোৱাৰ আছিলে বুলি আমি ক'ব পাৰোঁ তেওঁ কুইট ইণ্ডিয়া মুভমেণ্টত যথেষ্টখিনি পাৰ্টিচিপেট কৰিছিলে হয়নে তাৰপিছত তেওঁ অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেশ্যনত তেওঁ মেম্বাৰ আছিলে তাৰপিছত ইণ্ডিপেণ্ডেঞ্চ হৈ গ'ল ইণ্ডিপেণ্ডেঞ্চৰ পিছত তেখেতৰ কেৰিয়াৰটো কেনেকুৱা আছিলে বিগেন এজ এ ভিলেজ টিচাৰ তাৰপিছত তেওঁ কি ক'লে এজন শিক্ষক ৰূপে গাঁও অঞ্চলত তেওঁ পঢ়োৱা আৰম্ভ কৰিলে দেন ইলেক্টেড 1952 বিহাৰ লেজিছলেটিভ এছেম্বলিটোৰ নাম কি আছিলে তাজপুৰ চ' তাজপুৰৰ পৰা তেওঁ ইলেক্ট হ'ল বিহাৰ বিধানসভালৈকে ঠিক আছে তাৰপিছত জইন ছ'চিয়েলিষ্ট পাৰ্টি ফ'কাছিং অন ৱৰ্কাৰ্ছ ৰাইট এণ্ড বেকৱাৰ্ড ক্লাছেছ ৰিজাৰ্ভেশ্যন গতিকে যিবিলাক ৱৰ্কাৰ শ্ৰমিকৰ যিটো অধিকাৰ আৰু বেকৱাৰ্ড ক্লাছেছবিলাক আমাৰ যিবিলাক অনুসূচিত জাতি জনজাতি আছে তেওঁলোকৰ
মানে অধিকাৰৰ কাৰণে তেওঁ মাত মাতিছিলে লিড লেবাৰ ষ্ট্ৰাইক এণ্ড ফাৰ্ষ্ট আনটু ডেথ ফৰ দ্য ৱৰ্কাৰ্ছ ইন 1970 চ' তেওঁ যিহেতু গান্ধীজীৰ পৰা যথেষ্টখিনি ইনফ্লুৱেঞ্চ হৈছিলে তেওঁৰ কামবিলাকতো চাবচোন গান্ধীজীৰ যথেষ্টখিনি ইনফ্লুৱেঞ্চ পোৱা যায় হয়নে গান্ধীজীয়ে যেনেকৈ হাংগাৰ ষ্ট্ৰাইক কৰিছিলে তেখেতেও তেওঁ কৰিছে হয়নে চ' অকণমান কমিউনিষ্ট বুলি নক'ব ছ'চিয়েলিষ্ট পাৰ্টি যাওঁ জইন কৰিছিলে গতিকে ছ'চিয়েলিষ্ট সমাজবাদী যিটো আমাৰ ধাৰা সেই সমাজবাদী ধাৰাটো তেওঁ বিশ্বাস কৰিছিলে হয়নে সেইবোৰ আছিলে তেওঁৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ কেৰিয়াৰ হিচাপে আমি চাব পাৰোঁ দেন ক'ৰ ভেলিউজ এডভকেটেড ফৰ চিম্প্লিচিটি এণ্ড ছ'চিয়েল জাষ্টিছ যিসকল মানুহে ছ'চিয়েলিজিমত বিলিভ কৰে তেওঁলোকৰ এটা বস্তু কমন পাব যে মানুহবোৰ বহুত চিম্পল থাকে ঠিক আছে গতিকে তেওঁ এজন সেনেকুৱা চিম্পল সাধাৰণ ব্যক্তিত্বৰ মানুহ আছিলে লাইফ লং ডেডিকেটেড টু ইকুৱেল অপৰচুনিটি এণ্ড ফেয়াৰ ৰিচোৰ্চ ডিষ্ট্ৰিবিউশ্যন গতিকে এইটো অকণমান আমি কমিউনিজিমৰ লগতো আমি মানে অকণমান চিমিলাৰিটিজ থকা বুলি আমি ক'ব পাৰোঁ তেওঁলোকক সেই ছেইম কথাটো দেখুৱাই যে ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ৰিচোৰ্চেছ হ'ব লাগে সকলো মাছেছ বা সকলো পপুলেশ্যন বা সকলো চিটিজেনৰ মাজত যিখিনি ৰিচোৰ্চ থাকে সেই ৰিচোৰ্চখিনি ইকুৱেলি ডিষ্ট্ৰিবিউট হ'ব লাগে এনেকুৱা হ'ব নালাগে যে এজন মানুহে বা এটা ছেকশ্যনৰ মানুহে গোটেই ৰিচোৰ্চখিনি ডমিনেট কৰক আৰু বাকী আদাৰ্ছখিনি অকল এক্সপ্লইট হওক হয়নে কাৰ্ল মাৰ্ক্সে এইবিলাক কথা কৈ গৈছিলে হয়নে গতিকে এই বস্তুবোৰ এই বিচাৰধাৰাবোৰ কাৰ আছিলে আমাৰ ঠাকুৰ ছাৰৰ আছিলে হয়নে চেম্পিয়নিং social justice then কি আছিলে work towards a society with equitable resource distribution address systematic inequalities in Indian society so কি কৰিছিলে work towards a society with equitable resource distribution যেটো কথা মই অকমান আগতে ক'লোৱে and address systematic inequalities in society গতিকে inequalities বোৰ কেনেকৈ আমি দূৰ কৰিব লাগে ইনকাম ইনইকুৱেলিটিজৰ পৰা আৰম্ভ কৰি এডুকেশ্যনৰ ক্ষেত্ৰত য'ত আমাৰ ইনইকুৱেলিটি আছে অসামঞ্জস্য বুলি আমি কওঁ হয়নে চ' এই বস্তুবোৰ আমি কি কৰিব লাগে লাহে লাহে আঁতৰাব লাগে সমাজৰ পৰা গতিকে সেই বস্তুটো তেওঁ বহুতখিনি মানে আগভাগ লোৱা বুলি আমি ক'ব পাৰোঁ হয়নে পাইনিয়াৰ অফ OBC পলিটিক্স ইন বিহাৰ গতিকে বিহাৰৰ যিটো OBC পলিটিক্স আদাৰ বেকৱাৰ্ড ক্লাছেছৰ যিটো পলিটিক্স সেই পলিটিক্সটোৰ পাইনিয়াৰ বুলি কাক কোৱা হয় ঠাকুৰ ছাৰক কোৱা হয় হয়নে then implemented quotas for backward classes গতিকে backward classes OBC কোটাবোৰ আছে নহয় গতিকে সেই কোটাবোৰ ইমপ্লিমেন্ট কৰাৰ ক্ষেত্ৰত তেখেতৰ বহুত বেছি ভূমিকা আছিলে এষ্টাব্লিছ মংগেৰী লাল কমিশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট মংগেৰী লাল কমিশ্যন এই কমিশ্যনখন সুধিব পাৰে যিহেতু তেওঁৰ নামটো ভাৰতৰত্নৰ কাৰণে নমিনেট নহয় তেওঁক ভাৰতৰত্ন ডিক্লেয়াৰ কৰিছে গতিকে এই বস্তুবোৰ তেওঁৰ কামৰ পৰা তেওঁৰ ৱৰ্কৰ পৰা সুধিব পাৰে এটা কুৱেশ্যন গতিকে মংগেৰী লাল কমিশ্যনখন তেওঁ এষ্টাব্লিছ কৰিছিলে লিডিং টু 26% ৰিজাৰ্ভেশ্যন উইথ স্পেচিফিক এল'কেশ্যন ফৰ ভেৰিয়াছ গ্ৰুপছ গতিকে 26% ৰিজাৰ্ভেশ্যনৰ কাৰণে তেওঁ মংগেৰী লাল কমিশ্যন এখন এষ্টাব্লিছ কৰিছিলে ঠিক আছে দেন ৰিফ্ৰেইন ফ্ৰম বেনিফিটিং ফ্ৰম পলিটিকেল লিডাৰ হাউচিং স্কিম এজ চিফ মিনিষ্টাৰ অফ বিহাৰ ৰিফ্ৰেইন ফ্ৰম বেনিফিটিং ফ্ৰম পলিটিকেল লিডাৰ হাউচিং গতিকে পলিটিকেল লিডাৰবিলাকে যিবিলাক ফেচিলিটি পায় হাউচিঙৰ পৰা আৰম্ভ কৰি সেইবোৰৰ পৰা তেওঁ দূৰত আছিলে ইমপ্লিমেণ্টেড এ টোটেল এলকহল বেন ইন বিহাৰ ইন 1970 এলকহল বেন বিহাৰত আজিও আছে গতিকে তাৰ ক্ষেত্ৰত তেওঁ যথেষ্টখিনি কাম কৰিছিলে ঠিক আছে ফাউণ্ডেড নিউমাৰাছ স্কুলছ এণ্ড কলেজেছ স্পেচিয়েলি ইন বিহাৰছ আণ্ডাৰ ডেভেলপ এৰিয়াজ বিহাৰৰ যিবিলাক আণ্ডাৰ ডেভেলপ এৰিয়াজ আছে তাত বহুতখিনি স্কুলছ কলেজ তেওঁ এষ্টাব্লিছ কৰিছিলে ৰিচেণ্টলি এজন IPS অফিচাৰ অসমৰ পৰা আপোনালোকে সকলোৱে জানেই চাগে তেখেতৰ নামটো আনন্দ মিশ্ৰ ছাৰেও কি কৰিছে ৰিজাইন কৰিছে হয়নে তেওঁ ছাৰ্ভিচৰ পৰা গতিকে এটা IPSৰ দৰে এটা সন্মানীয় পদৰ পৰা ৰিজাইন কৰি তেওঁ কি কৈছে যে মই মোৰ যিখিনি মোৰ গাঁও মই গাঁৱলৈ মই যাব বিচাৰিছোঁ কাৰণ মোৰ গাঁওখন বহুত বেকৱাৰ্ড হয় বিহাৰ ইউপিখন আজিৰ ডেটত বহুতখিনি আগবাঢ়ি গ'ল সেইটোবোৰ বস্তু অকণমান মানে ডাইৰেক্টলি ক'ব নোৱাৰি গতিকে কোন গভৰ্ণমেণ্ট ভাল কোন গভৰ্ণমেণ্ট বেয়া মই নকওঁ বাট যোনে কাম কৰে তাক ভাল বুলি আমি ক'ব লাগিব চ' কাৰেণ্ট গভৰ্ণমেণ্টখনে মৰলেছ ভাল কামেই কৰা বুলি আমি ক'ব পাৰোঁ হয়নে মই কোনো পলিটিকেল পাৰ্টিক ছাপৰ্ট কৰা নাই বাট যোনে ভাল কাম কৰিছে মই সেইটো কথা জাষ্ট খালি আপোনালোকক কৈছোঁ কিন্তু বিহাৰত আজিও আণ্ডাৰ ডেভেলপ আছে ইউপিখন বহুত আণ্ডাৰ ডেভেলপ আছিলে বিহাৰ আছিলে ঝাৰখণ্ড আছিলে এই জেগাবোৰ বহুত আণ্ডাৰ ডেভেলপ আছিলে কিন্তু ছত্তীশগড় আছিলে কিন্তু আজিৰ ডেটত ইউপিখন ইমান ফাষ্টেষ্ট গ্ৰ'য়িং মানে এখন ষ্টেট হৈ গৈছে মানে তেওঁলোকে এতিয়া ক'ব গ'লে মহাৰাষ্ট্ৰ গুজৰাটৰ লগত মানে সমান লেভেলত কম্পিটিশ্যন কৰি আছে তেওঁলোকে হয়নে গতিকে কিন্তু বিহাৰখন বা ছত্তীশগড়খন ঝাৰখণ্ডখন আজিও বহুত আণ্ডাৰ ডেভেলপ হৈ আছে সেইটো আনন্দ মিশ্ৰ ছাৰে কি কৈছিলে যে মই মোৰ নিজৰ গাঁওখনত মই কাম কৰিব বিচাৰোঁ কিয় কাৰণ ইমানখিনি আণ্ডাৰ ডেভেলপ হৈ আছে তাত তেওঁ বিচাৰিছে যে অকণমান কাম কৰোঁ চ' এই ক্ষেত্ৰত ঠাকুৰ ছাৰেও বহুতখিনি কাম কৰিছিলে স্কুল কলেজৰ পৰা আৰম্ভ কৰি যিখিনি মানুহক এডুকেট কৰিব লাগে বিহাৰত তেওঁ যথেষ্টখিনি কাম কৰিছিলে
aim to make education accessible marginalized community very important হয় marginalized যিখিনি কমিউনিটিজ আছে তেওঁলোকে যাতে মানে সহজে এডুকেশ্যনটো পায় শিক্ষা পায় কাৰণ শিক্ষাবোৰ যদি বহুত বেছি মানে কি হয় মানে মানি অৰিয়েণ্টেড নহয় একচুৱেলি মানে বহুত যদি এক্সপেঞ্চিভ হয় তেতিয়াহ'লে মানুহে কেনেকৈ যাব পাৰিব কাৰণ মাৰ্জিনেলাইজ ফেমিলিখিনিয়ে হাতত ইনকাম যথেষ্ট কম থাকে তেওঁলোকে ডিপেণ্ডেণ্ট থাকে সদায় গভৰ্ণমেণ্ট স্কুল বা কলেজেছবিলাকত হয়নে তাত যদি আমি এডুকেশ্যনবোৰ আমি ভালকৈ দিব নোৱাৰোঁ বা এখন যদি গভৰ্ণমেণ্ট স্কুলেই নাথাকে এখন গভৰ্ণমেণ্ট কলেজ নাথাকে তেতিয়াহ'লে এই মাৰ্জিনেলাইজ যিখিনি কমিউনিটিজ আছে তেওঁলোকৰ মানে শিক্ষা পোৱাটো বহুত কঠিন হৈ পৰিব কাৰণ তেওঁলোকে প্ৰাইভেট কলেজ বা ইউনিভাৰ্চিটিত তেওঁলোকে যাব নোৱাৰে তাত বহুতখিনি হাই ফিজ হয় হয়নে গতিকে সেই সিমান ডাঙৰ ফিজ দি পেলাই তেওঁলোকে তাত এডমিশ্যন ল'ব নোৱাৰে গতিকে সেইটো কাৰণে কি কৰা আছিলে এই ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি তেওঁ কাম কৰিছিলে গতিকে এনেকুৱা এজন বিশেষ ব্যক্তিত্বক এইবাৰ এই বৰ্ষৰ বাবে ভাৰতৰত্ন বঁটাটো তেওঁক প্ৰদান কৰা হৈছে ঠিক আছে গতিকে যিখিনি বস্তু কভাৰ কৰিলোঁ এই বস্তুখিনি ভালকৈ চাই যাব ইয়াতকৈ বেছি নালাগে আৰু তেওঁৰ বিষয়ে যদি সোধে ইন কেছ প্ৰিলিমছত তেতিয়াহ'লে এইকেইটা বস্তুৰ ভিতৰতে সুধিব পাৰে মষ্ট প্ৰবলি চান্স আছে আৰু কমিশ্যনখন মনত ৰাখিব হা মুংগেৰী লাল কমিশ্যন ঠিক আছে The next topic to আমি আগবাঢ়িছোঁ এইটো হ'ল G77 প্লাছ চাইনা G77 আৰু চাইনা কিবা এখন মিটিং হৈছে বা কিবা ছাবমিট এটা হৈছে আমি চাম এইটো ঠিক আছে জি মানে গ্ৰুপ যেনেকৈ G20 গ্ৰুপ অফ 20 হয়নে তো জি মানে গ্ৰুপ 77 মানে ইয়াত 77খন নেশ্যনছ আছে লগতে কোন আছে চাইনা আছে ঠিক আছে আপোনাৰ ফটোখন দেখা পাইছে 21 জানুৱাৰীৰ পৰা 21 জানুৱাৰীৰ পৰা 22 জানুৱাৰীৰ ভিতৰত এইটো ছাবমিটটো হৈছে The third summit of Group 77 এই গ্ৰুপবোৰ বহুত ইম্পৰ্টেণ্ট হয় G20 নামটো আৰু G7ৰ নামটো আমি প্ৰায় নিউজত শুনা পাই থাকোঁ হয়নে কিন্তু এই গ্ৰুপবোৰৰ নিউজ ইমান বেছি হাইলাইটেড নহয় আৰু ডিৰেক্টলি এই কুৱেশ্যনছবিলাকে সুধি দিয়ে যিবোৰ নিউজত অকণমান কমকৈ হাইলাইট হয় সেইবোৰ কুৱেশ্যনে এক্সামত আহে যিবোৰ বহুত বেছি নিউজত থাকে সেইবোৰ কুৱেশ্যন আহে নাহা বুলি মই নকওঁ কিন্তু অকণমান প্ৰবেবিলিটিটো কম থাকে কিন্তু এই গ্ৰুপবোৰৰ বহুত বেছি হাইলাইট নাথাকে নিউজত অকণমান এটা বা দুটা আৰ্টিকেল আহে বাট সেই বস্তুবোৰ বহুত ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে The third summit of Group of 77 and China recently took place in Kampala, Uganda. Very important. So, Uganda ক'ত হৈছিলে কাম্পালাত হৈছিলে ঠিক আছে China while not a member of G77 very important. China G77ৰ member নহয় এই বস্তুৰ বাবে ভালকৈ মনত ৰাখিব লাগিব Aligns politically with the group often referred to as G77 plus China যদিও তেওঁলোক মেম্বাৰ নহয় কিন্তু চাইনা কি হয় যথেষ্টখিনি এক্টিভ হয় এই G77 যিটো গ্ৰুপ আছে তাত ঠিক আছে লাৰ্জেষ্ট ইণ্টাৰগভাৰ্ণমেণ্টেল গ্ৰুপ হয় অফ দ্য ইমাৰ্জিং কাণ্ট্ৰিজ অফ ইউনাইটেড নেশ্যনছ গতিকে ইউনাইটেড নেশ্যনৰ যিখিনি ইমাৰ্জিং কাণ্ট্ৰিজ আছে সেই ইমাৰ্জিং কাণ্ট্ৰিজবিলাকৰ ভিতৰত এই গ্ৰুপটোৱে হৈছে লাৰ্জেষ্ট গ্ৰুপ হয় ঠিক আছে বহুত ইম্পৰ্টেণ্ট এই লাইনটো মনত ৰাখিব হা লাৰ্জেষ্ট ইণ্টাৰগভাৰ্ণমেণ্টেল গ্ৰুপ হয় এইটো ইউনাইটেড নেশ্যনৰ যিখিনি ইমাৰ্জিং কাণ্ট্ৰিজ আছে এইটো কি ৱৰ্ডছটো মনত ৰাখিব ডেভেলপ কাণ্ট্ৰিজ আছে ডেভেলপিং কাণ্ট্ৰিজ আছে ইমাৰ্জিং কাণ্ট্ৰিজো আছে হয়নে চ' ইমাৰ্জিং কাণ্ট্ৰিজবিলাকৰ ভিতৰত এই গ্ৰুপটো হৈছে সৰ্বাধিক ডাঙৰ গ্ৰুপ হয় এষ্টাব্লিছ ইন 1964 এইটো এষ্টাব্লিছ কৰা হৈছিলে বাই 77 ডেভেলপিং কাণ্ট্ৰিজ এট দ্য এণ্ড অফ দ্য ফাৰ্ষ্ট UNCTAD ছেশ্যন ইন জেনেভা গতিকে এই UNCTAD এইটো কি বস্তু হয় অকণমান কমেণ্ট ছেকশ্যনত মোক জনাব লাগে ঠিক আছে আকৌ মই কমেণ্ট ছেকশ্যনত জনাব দিছোঁ বেয়া নাপাব কিন্তু হ'ব এই ইনষ্টিটিউশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট হয় মই বহুতখিনি ইনষ্টিটিউশ্যন আপোনালোকক কভাৰ কৰাই দিছোঁ গতিকে যেতিয়া নিউজত পাই থাকিম আমি সেইবোৰ বস্তু কভাৰ কৰি গৈ থাকিম গতিকে এই UNCTAD হেডকোৱাৰ্টাৰটো ক'ত আছে আৰু কি হয়তো অৰ্গেনাইজেশ্যনটো কিহৰ লগত তেওঁলোকে ডিল কৰে অকণমান মোক কমেণ্ট ছেকশ্যনত জনালে হ'ল ঠিক আছে গাইডেড বাই চাৰ্টাৰ অফ এলজাৰিছ ছেভিং এজ ইটছ ইনষ্টিটিউশ্যনেল ষ্ট্ৰাকচাৰ ঠিক আছে এখন চাৰ্টাৰ চাইন কৰা হৈছিলে এই চাৰ্টাৰখনৰ মতে তেওঁলোকে কাম কৰে ঠিক আছে মেম্বাৰশ্বিপ ইনক্ৰিজ টু 134 কাণ্ট্ৰিজ ৰিটেইনিং দ্য অৰিজিনেল নেম ফৰ হিষ্টৰিকেল ছিগনিফিকেঞ্চ গতিকে যদিও তেওঁলোকৰ বৰ্তমান সদস্যৰ সংখ্যা 134 এইটো বহুত ইম্পৰ্টেণ্ট হয় চ' ষ্টেটমেণ্টত দি দিব পাৰে যে গ্ৰুপ অফ 77 সকলোৱে হ'ব 77খন কাণ্ট্ৰিজ আছে বাট নহয় এই 77ৰ পৰা তেওঁলোকে ইনক্ৰিজ হৈ পেলাই 134 কাণ্ট্ৰিজ হৈছে কিন্তু তেওঁলোকে যিহেতু গ্ৰুপটো খোলোঁতে 77খন কাণ্ট্ৰিজে মিলি পেলাই খুলিছিলে গতিকে সেইটো কাৰণে তেওঁলোকে গ্ৰুপৰ নামটো চেঞ্জ কৰা নাই G77 ৰাখিছে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকত সদায় কনফিউজন আহে আৰু সেইবোৰ কুৱেশ্যনে তেওঁলোকে এক্সামত সোধে ঠিক আছে যে মনত ৰাখিব দেই 134 কাণ্ট্ৰিজ আছে বৰ্তমান দ্য চেয়াৰমেনশ্বিপ অফ হায়েষ্ট পলিটিকেল বডি rotates regionally between Africa,
এছিয়া পেচিফিক লেটিন আমেৰিকা এণ্ড কেৰিবিয়ান গতিকে চেয়াৰমেনশ্বিপ কোনে পাব কোনটো বছৰত সেইটো চেঞ্জ হৈ গৈ থাকে ঠিক আছে যেনেকৈ ব্ৰিক্সৰ এতিয়া মই কৈছিলোঁ যে ব্ৰিক্স আৰু SCOত নতুনকৈ মেম্বাৰ এড হৈছিলে গতিকে আপোনালোকে যদি কমেণ্ট ছেকশ্যনত জনাব বেয়া পাইছে নিজৰ নোটবুকত আপোনালোকে লিখি থৈ দিব যে SCO আৰু ব্ৰিক্সৰ নতুন মেম্বাৰ কি হৈছে গতিকে ব্ৰিক্সৰ এতিয়া কাণ্ট্ৰিজ বুলি ক'লে আমি 5খন দেশৰ নাম শুনা পাওঁ হয়নে BRICS ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা আৰু চাউথ আফ্ৰিকা চ' ইয়াত যেতিয়া নতুন নামবোৰ এড হ'ব এতিয়া এই 5খন কাণ্ট্ৰিৰ ওপৰত এটা ডিচিশ্যন থাকিব যে আপোনালোকে যে তেওঁলোকে নামটো চেঞ্জ কৰিব নে এই নামটোৱে ৰাখিব কিন্তু লগতে আদাৰ মেম্বাৰ্ছখিনিও থাকিব ঠিক আছে গতিকে এইটো আলোচনাৰ মাধ্যমেৰে তেওঁলোকে কৰিব হয়তো ব্ৰিক্সৰ নামটো পৰৱৰ্তী সময়ত চেঞ্জ হৈ পেলাই বেলেগো হ'ব পাৰে হয়নে ঠিক আছে গতিকে আপোনালোকে ব্ৰিক্স আৰু SCO যিকেইটা নতুন মেম্বাৰ এড হৈছে নামকেইটা ভালকৈ মনত ৰাখিব ঠিক আছে গতিকে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ মেনশ্যন দ্য কেপিটেল অফ ইউগাণ্ডাৰ কেপিটেলটো কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে কেতিয়াবা এনেকুৱা সৰু ফেকচুৱেল ইনফৰ্মেশ্যন আপোনাক সুধি দিব পাৰে ঠিক আছে দেন নেশ্যনেল ভোটাৰ্ছ ডে ভেৰি ইম্পৰ্টেণ্ট আজি আমি 25th of January যিটো আমি 25 জানুৱাৰী আমি নেশ্যনেল ভোটাৰ্ছ ডে হয়নে ভোটাৰ্ছ ডে হিচাপত আমি চেলিব্ৰেট কৰোঁ অকণমান চাওঁ আমি এইটো কি হয় সিন্স 2011 নেশ্যনেল ভোটাৰ্ছ ডে হেজ বিন চেলিব্ৰেটেড অন January 25th গতিকে 2011 চনৰ পৰা এই নেশ্যনেল ভোটাৰ্ছ ডেটো চেলিব্ৰেট কৰি থকা হৈছে হয়নে all across the country to mark the foundation day of Election Commission of India very important Election Commission of India যেটো ফাউণ্ডেশ্যন হৈছিলে এই ফাউণ্ডেশ্যন ডেটোতে আমি কি কৰোঁ নেশ্যনেল ভোটাৰ্ছ ডে হিচাপে চেলিব্ৰেট কৰোঁ বহুত ইম্পৰ্টেণ্ট এটা ফেক্টছ হয় ঠিক আছে আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা এইবাৰ পলিটিৰ পৰা এটা কুৱেশ্যন আহিব পাৰে কনষ্টিটিউশ্যনেল বডিকেইটা ভালকৈ চাব লাগিব মই কৈছিলোঁ আপোনালোকক হয়নে আগতে আৰু নন কনষ্টিটিউশ্যনেল বডিকেইটাও চাব লাগিব গতিকে কনষ্টিটিউশ্যনেল বডিৰ ভিতৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ভেৰি ইম্পৰ্টেণ্ট যিহেতু আমাৰ 2024 চনত এতিয়া আমাৰ ইলেকশ্যন হ'বলৈ গৈ আছে ঠিক আছে গতিকে এটা কুৱেশ্যন আপোনালোকৰ আহিব পাৰে বহুত বেছি চান্স আছে আৰু যিটো ৰিচেণ্টলি আপোনালোকৰ মহুৱা মৈত্ৰাৰ মই কেছটো কাভাৰ কৰিছিলোঁ এথিক্স কমিটি তাৰপিছত প্ৰিভিলেজ কমিটিৰ কথা ডিছকাছ কৰিছিলোঁ হয়নে দেন ৰাহুল গান্ধী যিটো ডিছকুৱালিফাই কৰিলে MPৰ পৰা মেম্বাৰ অফ পাৰ্লিয়ামেণ্টৰ যিটো ছিট আছিলে তেওঁক ডিছকুৱালিফাই কৰিছিলে গতিকে সেইটো কাৰণে কি হৈছে পাৰ্লিয়ামেণ্ট চেপ্টাৰটো লগতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ বস্তুকেইটা বহুত ইম্পৰ্টেণ্ট হৈ গৈছে মই আপোনালোক কৈছোঁ যে আৰ্টিকেল 103 102 আৰু 104 এই আৰ্টিকেলকেইটা ভালকৈ চাব দিছিলোঁ এই আৰ্টিকেল ভালকৈ চাই ল'ব কাইণ্ডলি 103 কি হয় 102 কি হয় আৰু 104 কি হয় ঠিক আছে দেন থিম ইজ ভেৰি ইম্পৰ্টেণ্ট APSCয়ে যোৱা দুটা বছৰত এটা থিম সুধি আছে 2021তো সুধিছিলে 23তো সুধিছে থিমটো অকণমান চাই লওঁ যিহেতু এক্সামৰ কাষতে এই ইভেণ্টটো অৰ্গেনাইজ কৰা হৈছে থিমটো হৈছে নাথিং লাইক ভোটিং আই ভোট ফৰ চিয়'ৰ গতিকে এই নামটো মনত ৰাখিব কাৰণ তেওঁলোকে যেতিয়া আপোনালোকক থিমটো দিব 4টা অপশ্যন দিব মৰলেছ একদম চিমিলাৰ কিছুমান মানে থিম দি দিব ভোটিং ৰিলেটেডে হ'ব অবভিয়াছলি সেই তাত আমাৰ কনফিউজন হৈ যাব পাৰে যে কোনটো আছিলে গতিকে অকণমান চাব নাথিং লাইক আৰু এই গোটেই টেগলাইনটো মনত ৰাখিব পালে ভাল যদি টেগলাইনটো মনত নাথাকেও এটলিষ্ট প্ৰথমৰ দুটা আখৰ মনত ৰাখিব আৰু লাষ্টৰ আখৰটো মনত ৰাখিবচোন তেতিয়া এটলিষ্ট আমাৰ বহুতখিনি হেল্প হৈ যাব যে নাথিং লাইক আৰু চিয়'ৰ বুলি আছিলে থিমটোত চ' মাজত যদি অকণমান চেঞ্জ কৰিও দিয়ে বহুত বেছি চেঞ্জ কৰিব নোৱাৰে এই বস্তুটো একে থাকিলে হৈ যাব ঠিক আছে চ' যদি মই বিচাৰোঁ যে আপোনালোকে গোটেই থিমটোৱে মনত ৰাখক নাথিং লাইক ভোটিং আই ভোট ফৰ চিয়'ৰ এইটোৱে মনত ৰাখক যদি ইন কেছ যদি অকণমান মনত ৰখাত অসুবিধা হৈছে তেতিয়াহ'লে এটলিষ্ট নাথিং লাইক আৰু চিয়'ৰ এই তিনিটা ৱৰ্ড মনত ৰাখিব চেষ্টা কৰিব ঠিক আছে দেন মেইন পাৰপাছ কি হয় নেশ্যনেল ভোটাৰ্ছ ডে চেলিব্ৰেট কৰাৰ ইজ টু ক্ৰিয়েট ইলেক্টৰেল এৱাৰনেছ যিসকলে আমি ভোট কৰোঁ আমি ইলেক্টৰেল হয় গতিকে ইলেক্টৰেলবিলাকৰ মাজত এৱাৰনেছ স্প্ৰেড কৰাটো হৈছে ইয়াৰ মেইন উদ্দেশ্য এমং চিটিজেন এণ্ড এনকাৰেজ দেম টু পাৰ্টিচিপেট ইন দ্য ইলেক্টৰেল প্ৰচেছ গতিকে UPSC এটা কুৱেশ্যন সুধিছিলে যে ৰাইট টু ভোট যিটো আমাৰ আছে মেনশ্যন সেই ৰাইট টু ভোট কি হয় এটা ফাণ্ডামেণ্টেল ৰাইটছ হয় নে লিগেল ৰাইটছ হয় ৰাইট টু ভোট ঠিক আছে ৰাইট টু ভোট কি ৰাইট হয় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবচোন ৰাইট টু ভোটটো কনষ্টিটিউশ্যনেল ৰাইট হয় নে লিগেল ৰাইট হয় আপোনালোকে মোক জনালে হ'ল ভেৰি ইম্পৰ্টেণ্ট UPSCয়ে সুধিছিলে ঠিক আছে দেন নাও ভোটাৰ্ছ আৰ ফেচিলিটেড এণ্ড হেণ্ডেড অভাৰ দিয়াৰ ইলেক্টৰেল ফটো আইডেণ্টিটি কাৰ্ড যিটো এপিক কাৰ্ড আপোনালোকে পায় ইন দ্য নেশ্যনেল ভোটাৰ্ছ ডে ফাংচন হেল্ড এক্ৰছ দ্য কাণ্ট্ৰি গতিকে নিউ ভোটাৰ্ছবিলাকক কি কৰা হ'ব তেখেতসকলক এখন কাৰ্ড দিয়া হ'ব হয়নে
সেই কাৰ্ডখন কি থাকিব ফটো আইডেন্টিটি কাৰ্ড আপোনালোকে ইলেকশ্যন মানে ভোটাৰ কাৰ্ড বুলি কওঁ যেটো আমি সেই ভোটাৰ কাৰ্ডখন দিয়া হ'ব নতুনকৈ যিবিলাক মানুহে এড হৈছে হয়নে ঠিক আছে সো এইবিলাক ইনিচিয়েটিভবিলাক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া সময় লৈ থাকে যেনেকৈ কেনেকৈ আমি নতুন ভোটাৰ্ছখিনিক আমি যিখিনি আমাৰ ইয়ং 18 ইয়াৰ্ছ হোৱাৰ পিছতে আমি ভোট দিব পাৰোঁ আচ্ছা আৰু এটা বস্তু আপোনালোকক সুধো তেতিয়াহ'লে মই মনত পৰিছে যে আমাৰ ভোটিং এজটো 21 ইয়াৰ্ছৰ পৰা 18 ইয়াৰ্ছ কৰা হৈছিলে ঠিক আছে 21 ইয়াৰ্ছৰ পৰা 18 ইয়াৰ্ছ কৰা হৈছিলে এইটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট এটা আনি পেলাই কৰিছিলে সো আপোনালোকে মোক জনাব লাগে কোনখন এমেণ্ডমেণ্টত এই প্ৰভিজনটো আনা হৈছিলে ঠিক আছে এমেণ্ডমেণ্টখনৰ নামটো কি হয় ঠিক আছে সো কোনখন এমেণ্ডমেণ্ট আনি পেলাই ভোটিং এজটো ৰিডিউস কৰা হৈছিলে ভেৰি ইম্পৰ্টেণ্ট হয় সেইটো কমেণ্ট ছেকশ্যনত মোক জনাব লাগে ঠিক আছে ওকে এইটো পলিটিৰ বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় Then prelims practice question এটা দিছো which article of the Indian Constitution provides for the election commission the election commission কথাটো কোনটো আৰ্টিকলত মেনশন কৰা আছে হেতু আপোনালোকে কমেন্ট সেকশনত জনালে হল ঠিক আছে then নিসাৰ মিশন ভেৰি ইম্পৰ্টেণ্ট এই নিসাৰ মিশনটো বহুত নিউজত আছিল দেই ইছৰোৰ মিশনবোৰ আমি চাব লাগিব আৰু লগতে নাসা বা আমাৰ যদি বেলেগ কান্ট্ৰিজে কিবা ৰিসেন্ট টাইমত মানে কিবা এনেকুৱা মানে হেৰি কৰিছে মিশন লঞ্চ কৰিছে তেতিয়া হলে কমন ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে সো নিসাৰ মিশনটো বহুত ইম্পৰ্টেন্ট হয় নাসা এণ্ড ইছৰো সিনথেটিক এপিচাৰ ৰাডাৰ মিশন যেটো নিসাৰ বুলি কৈছে is designed to observe natural process and changes in the earth complex ecosystem the final test of the mission are scheduled for this week গতিকে নাসা আৰু ইছৰো মিলি পেলাই এই নিসাৰ মিশনটো কৰিছে বহুত ইম্পৰ্টেন্ট হয় ষ্টেটমেন্ট বনালে তালকে এইটো বস্তু দিবই ঠিক আছে ইছৰো লগত বেলেগ এটা দি দিব জাপানৰ স্পেচ অৰ্গানাইজেচনটো নাম দি দিব পাৰে বা নহলে ৰাছিয়াৰ লগত আমি টাই আপ কৰিব দি ৰাছিয়াৰ কথাও দিব পাৰে হয়নে বাট নহয় নিসাৰটো কৰ হয় নাসা আৰু ইছৰো ঠিক আছে ডিজাইন এজ লো আৰ্থ অৰবিট অবজাৰভেটৰি বহুত ইম্পৰ্টেন্ট হয় এই লাইনটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে লো আৰ্থ অৰবিট অবজাৰভেটৰি হয় হাই ৰিজলিউশন ডাটা এক্সপেক্টেড ফ্ৰম ইট ওভাৰ দ্য 3 ইয়াৰ্ছ লাইফ মিশন লাইফ হয় 3 বছৰৰ কাৰণে এই মিশনটোৱে কাম কৰিব আৰু ইয়াৰ পৰা বহুত আমি হাই ৰিজলিউশন ডাটা পাম বুলি আমি এক্সপেক্ট কৰি আছো এই প্যাৰাগ্ৰাফটো এই লাইনটো বহুত ইম্পৰ্টেন্ট হয় হা ভালকৈ মনত ৰাখিব এইটো লো আৰ্থ অৰবিট আৰু এইটো কি হয় আৰ্থৰ যেটো কমপ্লেক্স ইকোসিস্টেম আছে হেতু বিলাক মানে বুজিবৰ কাৰণে এই বস্তুটো তেলকে টেষ্টটো কৰিছে ঠিক আছে গতিকে ফাইনাল টেষ্টটো হৈ গৈছে আৰু যিকোনো মুহূৰ্তত তেলকে যেটো আমাৰ একদম মেইন মিশনটো তেলকে লঞ্চ কৰিব তাৰ আগতে বহুত কিটা তেলকে কি কৰে টেষ্ট কন্ডাক্ট কৰে হয়নে নহয় সো এই নিসাৰ মিশনটো মনত ৰাখিব এইটো বহুত ইম্পৰ্টেন্ট হয় প্ৰিলিমছত আহিব পাৰে সায়েন্স এণ্ড টেকনলজিৰ পৰা আমি এটা কোৱেশ্চন এটা বা দুটা কোৱেশ্চনটো আহিবই ডেফিনেটলি সায়েন্স এণ্ড টেকনলজিৰ পৰা সো ইছৰো ডিআৰডিও আমি চাবই লাগিব হয়নে ঠিক আছে সো ইমানখিনি আছিল আজি আমাৰ ভিডিওটোত খুব কনসাইজ ওয়েত আমি বস্তুবোৰ কৰি আছো মই কৈছো আপোনালোকক আগতে যে আমি এতিয়া অকমান প্ৰিলিমছ ওৰিয়েন্টেড হ'ব লাগিব হয়নে প্ৰিলিমছৰ পিছতে আকৌ মেইনছৰ কাৰণে আমি আকৌ ভাল কন্টেন্ট আনিম এনএমএছত আনসাৰ ৰাইটিংৰ বস্তুবোৰ আকৌ ষ্টাৰ্ট হৈ যাব হয়নে ঠিক আছে গতিকে আজিলৈ ইমানখিনি আছিল লোকে ভিডিওটো যদি ভাল পাইছে লাইক কৰক আৰু কমেন্ট যিখিনি কৰিব দিছো আপোনালোকে কমেন্ট কৰক হয়নে বেয়া নাপাব হেতু কাৰণে ঠিক আছে সো নেক্সট ভিডিওত আমি পুনৰ লগ পাম তেতিয়ালে ভালকৈ পঢ়ি থাকক বহুত ধন্যবাদ